মন্ত্ৰী মহোদয়ে যোৱাকালি আমাক সকলোকে আমাৰ সন্মানীয় বিধায়ক সাংসদ সকলোকে কৈছে যে সুকলমে সুন্দৰভাৱে যি দেশৰ পৰিস্থিতি বেলেগ আছিলে কাইলৈকে যুদ্ধবিৰতি ঘোষণা হোৱা নাছিলে আমাক ক'তো বিজয় উৎসৱ পালিব পোৱা নাই সুন্দৰভাৱে খুব নিয়াৰিকৈ ভোট গণনা প্ৰক্ৰিয়াটো সমাপন কৰাৰ কাৰণে আহ্বান জনাইছে কিন্তু কংগ্ৰেছ দলৰ একাংশ আমি দেখা পাইছোঁ তেওঁলোক কোন হয় তেওঁলোকতো বাপ জন্মত কোনোদিন ৰাইজৰ প্ৰতিনিধি হ'ব নোৱাৰিবই এই জন্মত নেক্সট জন্মতো নোৱাৰিব আৰু তেনেকুৱা মানুহে ক'ব যে বিধায়ক ইয়াত আহিব নোৱাৰে আৰে মোৰ সমষ্টি মই খবৰ ল'মেই তেওঁলোক কোন হয় তেওঁলোক কি তেওঁলোক ডেজিগনেশ্যন কি বোলে তেওঁলোকৰ ডেজিগনেশ্যন কি ক'ম নে কৈয়ে দি যাৰ মানে IPC এক্টত কেছ আছে ক্ৰিমিনেল কেছ তেওঁলোকে ইয়াত সোমাব নোৱাৰে কিন্তু অনাধিকাৰ তেওঁলোকে প্ৰৱেশ কৰিছে এই কংগ্ৰেছ দলটোৱে মন্ত্ৰী মহোদয়ে যোৱাকালি আমাক সকলোকে আমাৰ সন্মানীয় বিধায়ক সাংসদ সকলোকে কৈছে যে সুকলমে সুন্দৰভাৱে যি দেশৰ পৰিস্থিতি বেলেগ আছিলে কাইলৈকে যুদ্ধবিৰতি ঘোষণা হোৱা নাছিলে আমাক ক'তো বিজয় উৎসৱ পালিব পোৱা নাই সুন্দৰভাৱে খুব নিয়াৰিকৈ ভোট গণনা প্ৰক্ৰিয়াটো সমাপন কৰাৰ কাৰণে আহ্বান জনাইছে কিন্তু কংগ্ৰেছ দলৰ একাংশ আমি দেখা পাইছোঁ তেওঁলোক কোন হয় তেওঁলোকতো বাপ জন্মত কোনোদিন ৰাইজৰ প্ৰতিনিধি হ'ব নোৱাৰিবই এই জন্মত নেক্সট জন্মতো নোৱাৰিব আৰু তেনেকুৱা মানুহে ক'ব যে বিধায়ক ইয়াত আহিব নোৱাৰে আৰে মোৰ সমষ্টি মই খবৰ ল'মেই তেওঁলোক কোন হয় তেওঁলোক কি তেওঁলোক ডেজিগনেশ্যন কি বোলে তেওঁলোকৰ ডেজিগনেশ্যন কি ক'ম নে কৈয়ে দি যাৰ মানে IPC এক্টত কেছ আছে ক্ৰিমিনেল কেছ তেওঁলোকে ইয়াত সোমাব নোৱাৰে কিন্তু অনাধিকাৰ তেওঁলোকে প্ৰৱেশ কৰিছে এই কংগ্ৰেছ দলটোৱে মন্ত্ৰী মহোদয়ে যোৱাকালি আমাক সকলোকে আমাৰ সন্মানীয় বিধায়ক সাংসদ সকলোকে কৈছে যে সুকলমে সুন্দৰভাৱে যি দেশৰ পৰিস্থিতি বেলেগ আছিলে কাইলৈকে যুদ্ধবিৰতি ঘোষণা হোৱা নাছিলে আমাক ক'তো বিজয় উৎসৱ পালিব পোৱা নাই সুন্দৰভাৱে খুব নিয়াৰিকৈ ভোট গণনা প্ৰক্ৰিয়াটো সমাপন কৰাৰ কাৰণে আহ্বান জনাইছে কিন্তু কংগ্ৰেছ দলৰ একাংশ আমি দেখা পাইছোঁ তেওঁলোক কোন হয় তেওঁলোকতো বাপ জন্মত কোনোদিন ৰাইজৰ প্ৰতিনিধি হ'ব নোৱাৰিবই এই জন্মত নেক্সট জন্মতো নোৱাৰিব আৰু তেনেকুৱা মানুহে ক'ব যে বিধায়ক ইয়াত আহিব নোৱাৰে আৰে মোৰ সমষ্টি মই খবৰ ল'মেই তেওঁলোক কোন হয় তেওঁলোক কি তেওঁলোক ডেজিগনেশ্যন কি বোলে তেওঁলোকৰ ডেজিগনেশ্যন কি ক'ম নে কৈয়ে দি যাৰ মানে IPC এক্টত কেছ আছে ক্ৰিমিনেল কেছ তেওঁলোকে ইয়াত সোমাব নোৱাৰে কিন্তু অনাধিকাৰ তেওঁলোকে প্ৰৱেশ কৰিছে এই কংগ্ৰেছ দলটোৱে মন্ত্ৰী মহোদয়ে যোৱাকালি আমাক সকলোকে আমাৰ সন্মানীয় বিধায়ক সাংসদ সকলোকে কৈছে যে সুকলমে সুন্দৰভাৱে যি দেশৰ পৰিস্থিতি বেলেগ আছিলে কাইলৈকে যুদ্ধবিৰতি ঘোষণা হোৱা নাছিলে আমাক ক'তো বিজয় উৎসৱ পালিব পোৱা নাই সুন্দৰভাৱে খুব নিয়াৰিকৈ ভোট গণনা প্ৰক্ৰিয়াটো সমাপন কৰাৰ কাৰণে আহ্বান জনাইছে কিন্তু কংগ্ৰেছ দলৰ একাংশ আমি দেখা পাইছোঁ তেওঁলোক কোন হয় তেওঁলোকতো বাপ জন্মত কোনোদিন ৰাইজৰ প্ৰতিনিধি হ'ব নোৱাৰিবই এই জন্মত নেক্সট জন্মতো নোৱাৰিব আৰু তেনেকুৱা মানুহে ক'ব যে বিধায়ক ইয়াত আহিব নোৱাৰে আৰে মোৰ সমষ্টি মই খবৰ ল'মেই তেওঁলোক কোন হয় তেওঁলোক কি তেওঁলোক ডেজিগনেশ্যন কি বোলে তেওঁলোকৰ ডেজিগনেশ্যন কি ক'ম নে কৈয়ে দি যাৰ মানে IPC এক্টত কেছ আছে ক্ৰিমিনেল কেছ তেওঁলোকে ইয়াত সোমাব নোৱাৰে কিন্তু অনাধিকাৰ তেওঁলোকে প্ৰৱেশ কৰিছে এই কংগ্ৰেছ দলটোৱে